চাওক আমি 1985 চনৰ পৰা অসম গণ পৰিষদ দলৰ আমি কাৰ্যকৰ্তা হৈ আজি মোৰ বয়স অনুপাতে 15 বছৰ হৈ গ'ল। আমি আঞ্চলিকটো বৰপেটাৰ আঞ্চলিক হিচাপে আমি প্ৰত্যেক ৱাৰ্ডত ৱাৰ্ড কমিটি, প্ৰত্যেক ৱাৰ্ডত মহিলা পৰিষদ, প্ৰত্যেক ৱাৰ্ডত যুৱ পৰিষদ আমি গঠন কৰি পেলাই আমি আঞ্চলিক দল হিচাপে আমি আঞ্চলিক দল কৰি আছিলোঁ। কিন্তু হঠাৎ যোৱা 5-6 দিনৰ আগত আমাৰ যি বিশ্বনাথ সমষ্টিৰ চাদাৰু চাহ বাগিচা যি ৰাজু মুণ্ডাৰ পুষ্প গোৱালাৰ কথা মাৰ্ডাৰ কৰাৰ কথাটো ওলালে, সেইটো 2001 চনত আমি তেতিয়া সৰু আছিলোঁ, আমি LP স্কুলত পঢ়ি আছিলোঁ। কিন্তু ৰাজু মুণ্ডাৰ পুষ্প গোৱালাক মাৰি দিয়া কথাটো আমি চবেই আমি গম পাইছিলোঁ আৰু আমি চাহ বাগিচাৰ পৰা আমি ওলাই আহি আমি ৰাজপথত আমি ঘেৰাও কৰিছিলোঁ। কিন্তু কিছুমানে তাতে নিজৰ ৰাজনৈতিক প্ৰতিলাভৰ কাৰণে তেখেতসকলে আমাৰ ব্যৱহাৰ কৰিলে। কিন্তু ইমান দিন লৈ পেলাই আমি পাহৰি গৈছোঁ। কিন্তু হঠাৎ 4-5 দিন হোৱাৰ পাছত আমাৰ যি ৰাজু মুণ্ডাৰ পুষ্প গোৱালাৰ নামটো খাংগুৰ খাই উঠিলে। যোনে মাৰিছে গোটেইখিনি এজন আমাৰ হাজৰিকাই মানৱ হাজৰিকাই যিটো কমেণ্টটো দিলে আমাৰ ছ'চিয়েল মিডিয়াত, সেই লৈ পেলাই আমি দুখ অনুভৱ কৰিছোঁ। কাৰণ চাওক, আজি আমি AGP দল, BJP দল, কংগ্ৰেছ দল, আমি প্ৰত্যেকে আমি কিন্তু চাহ জনগোষ্ঠী লৈ পেলাই আমি ৰাজনীতি কৰি আছোঁ। কিন্তু আমাৰ ৰাজনীতিভাৱে আমাৰ ল'ৰা ছোৱালীক বা আমাৰ চাহ জনগোষ্ঠী মানুহক আজি মাৰ্ডাৰ কৰি তেখেতসকলে ৰাজনীতি দখল কৰি আছে। সেইলৈ আমি ইহঁতক গৰিহণা দিছোঁ বৰপেটাৰ গাঁও পঞ্চায়ত অসম গণ পৰিষদ দলৰ পৰা। আৰু যিহেতুকে আমাৰ জাতি ST লাগে বুলি আমাৰ আশাই আজি মাত মাতি বহুত দিনৰ পৰা মাত মাতি আহিছে। আৰু তাতে আমাৰ লক্ষ্মী উৰাং বাইদেউ গৈ পেলাই আমাৰ বেলতলা যেতিয়া মাত মাতিবলৈ যাওঁতে তেখেতক উলংঘন কৰিলে আজিলৈকে তেখেতৰ ন্যায় আমি নাপালোঁ। কিন্তু আজি আমি চাওঁ, আমাৰ যিকেইটা চাহ জনগোষ্ঠী মানুহ বা আমাৰ আদিবাসী আমি নেতা আমি ভোট দি পেলাই তেখেতসকলক আমি বিধানসভাত পঠাওঁ, MP বনাই পেলাই পাৰ্লিয়ামেণ্টত পঠাওঁ। কিন্তু তেখেতসকলে নিমাত হৈ থাকে। কিন্তু আজি লৈ পেলাই আমাৰ ওপৰত যি অত্যাচাৰ চলাই আছে, সেই লৈ পেলাই আমি কোনেও মাত মতা আমি দেখা নাপালোঁ। আজি চাওক, 10টা বছৰ ধৰি AGP BJP মিত্ৰজোঁটৰ চৰকাৰে আজি অসম শাসন কৰিলে। কিন্তু আজি AGP দল আমি কৰিছোঁ যদি আমাৰ যিকেইটা নেতা আছিল তেখেতসকলে আজি কোনো ধৰণৰ মাত নামাতে। আমি জানো AGP দলটো আমাৰ আঞ্চলিক দল, কিন্তু তেখেতসকলে আমাৰ চাহ জনগোষ্ঠী বিভিন্ন চাহ জনগোষ্ঠীৰ পৰা আজি AGP দলটো গঠন হৈছে। আমাৰ 855 জনৰ শ্বহীদৰ বিনিময়তে গঠন হোৱা দল। তেখেতসকলে মাতিব লাগিছিল, কিন্তু তেখেতসকলেও মাত নামাতিলে। সেইলৈ আমি দুখিত। আৰু আমি আজিৰ এই অনুষ্ঠানৰ পৰা আমি আজি প্ৰত্যেক আমাৰ 10টা ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰ, আমাৰ ভোট কমিটি, BLO, তাৰপিছত আমাৰ মহিলা পৰিষদ চবকে আমি মাতি পেলাই আজি আমি আনুষ্ঠানিকভাৱে আজি অসম গণ পৰিষদ দল আমি পদত্যাগ কৰিলোঁ। আৰু আমি অনাগত দিনত যি আমাৰ চাহ জনগোষ্ঠী বা আদিবাসী লোকক যি অত্যাচাৰ কৰি আছে, কিন্তু আমি একমত এইবাৰ কিন্তু এনেকুৱা আমি হ'ব নিদিওঁ। আমি এইবাৰ তেখেতসকলক এনেকুৱা হ'ব নিদিওঁ। আমাৰ চাহ জনগোষ্ঠী যোনে শোষণ কৰিব, আমি তেখেতকো আমি শোষণ কৰিম। আমাৰ চাহ জনগোষ্ঠী যোনে হত্যালীলা কৰিব, কিন্তু সেই বস্তু কিন্তু আমি তেখেতক গৰিহণা দি থাকিম। আৰু আইনগত হিচাপে আমি সংবিধান নিয়ম নীতি অৱস্থাত আমি কিন্তু প্ৰতিবাদ আমি কৰি আহিম। সেইলৈ আজি আমি আজি আমাৰ বৰপথাৰ গাঁও পঞ্চায়তৰ অনুষ্ঠানত আমি সকলো 10টা ৱাৰ্ডৰ কাৰ্যকৰ্তা কৰ্মীসকলক মাতি পেলাই আজি আনুষ্ঠানিকভাৱে আমি পদত্যাগ ঘোষণা কৰিলোঁ। আগন্তুক দিনত আপোনালোকৰ পৰিকল্পনা কি থাকিব? চাওক, এতিয়া আগন্তুক দিনত আমাৰ BLO আছে, আমাৰ প্ৰত্যেক ৱাৰ্ডত আমাৰ ৱাৰ্ড কমিটি আছে, প্ৰত্যেকৰ লগত আমি আলাপ আলোচনা কৰিছোঁ। সকলোৱে আমি মিলি পেলাই আগন্তুক দিনত আমি ভোটটো দিব লাগিব। কিন্তু আমি সকলোৱে আমি আলাপ আলোচনা কৰি পেলাই আমি এনেকুৱা যে পাৰ্টি বিচাৰোঁ, যি পাৰ্টি নেকি আমাৰ চাহ জনগোষ্ঠী মানুহ অসমটোকে নিজৰ বুলি ক'ব, কিন্তু নিজৰ সম্পত্তিৰ পাহাৰ যাতে গঢ়িব নোৱাৰে, চবকে আমাৰ নিজৰ আপোন বুলি যাতে ভাবে, এনেকুৱা ব্যক্তিক আমি নিৰ্বাচন কৰি পেলাই আমি বিধানসভালৈ আমি পঠিয়াম। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত